হেল্ল' গাইজ, এয়া চব এৰা পলু অলপমান ময়ো আনি পুহিছোঁ। একদম এইটো দিনত বহুত বেয়া দেই, পৰুৱাইছোঁ। এয়া ডাঙৰ ডাঙৰ পৰুৱা আহে, একদম বৰ দিগদাৰ কৰে। বেচেৰীকেইটাক ইমান কামুৰি দিছে, একদম পূৰা কিবা হৈ গৈছে। এয়া চব পলু আৰু পলু খোৱা দৃশ্য চক বাৰু, ইমান ভাল লাগিছে চক। কি যে সুন্দৰকৈ খায় আৰু দেই। সেইটো কাৰণে মই চাই আপোনালোককো অকণমান দেখুৱাবলৈ মন গ'ল। মানে পকু হৈছে আৰু ময়ো সৰু নবৰ পৰা অলপ লৈ আনি সৰু নবৰখিনি ধুনীয়াকৈ পকি উঠাই বনালেগৈ আৰু তাৰপিছত আৰু অলপ দিছিলে বোলে কোনোবাই নবক, তাৰপিছত মোক দিলে, মই পুহিছোঁ। একদম চেদেলি বেদেলি হৈ যেনে তেনে পুহিছোঁ আৰু ঘৰৰ কামেই মানে দান দাওঁতে বেছি দিগদাৰ হ'ল আৰু দানে দাবলৈ যামনে বাৰিষাত, পানীৰ তলৰ দানেই দামনে পলুৱে পাত খুৱামনে, এনেকৈ অকণমান দিগদাৰ হ'ল আৰু তাৰপিছত এতিয়া ধুনীয়াকৈ সামৰিলোগৈ আৰু ধানখিনি। এতিয়া পলুখিনিয়ে ধুনীয়াকৈ আৰু আপডাল কৰি আছোঁ আৰু চব ইমান ধুনীয়াকৈ খায় ন, ইমান স্পীডত খাইছেও। সেইটো কাৰণে মানুহে স্পীডকৈ খালে মানে পলুৰ নিচিনা খাইছা নেকি বুলি যে কয়, কথাটো সঁচা কিন্তু দেই। কেনেকুৱা লাগিছে গাইজ, কমেণ্ট কৰি জনাব। সিহঁতৰ খোৱাৰ মানে নিয়মটো ইমান ধুনীয়া চব, সেয়া ইমান ভাল লাগিছে। ইমান স্পীডত খাইছেও, মানে যিমান পাৰে দানাৰ ওপৰত কথা আৰু কিন্তু দেই, পাতৰ মানে পাতটোৰ কথা আৰু যিমানখিনি সোনকালে খুৱাব পাৰি ইমান সোনকালে ডাঙৰ হয়। মোৰ বেছি দিন হোৱাই নাই, এইটো এসপ্তাহমান হৈছে বাৰু। এসপ্তাহতে ইমান ডাঙৰ হৈ গ'ল। অনাৰ পৰা এসপ্তাহ হৈছে নেকি বাৰু, হিচাপো কৰা নাই।